উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই আপোনালোকৰ ওচৰত এটি বিশেষ বিষয়ৰ ওপৰত জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে যোৱা ইংৰাজী 9/11/2024 তাৰিখে শোণিতপুৰ জিলাৰ ৰঙাপাৰা চহৰত লেবাৰ ৱেলফেয়াৰ প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি লৈ অসমৰ ৰাজনৈতিক বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এখন অভিৱৰ্তন অনুষ্ঠিত হয় আৰু উক্ত ৰাজনৈতিক অভিৱৰ্তন অসমৰ আদিবাসী দল সংগঠন লগতে বুদ্ধিজীৱী তথা দল সংগঠনৰ বিষয়ববীয়া উক্ত সভাত উপস্থিত থাকি এই সভাত সকলো পক্ষৰ মাজত বিতং আলোচনা অন্তত সকলোৱে সহমতত উপনীত হয়। অসমৰ বসবাস কৰা সকলো জাতি জনজাতিক সামৰি সকলোৰে প্ৰতি ৰাজনৈতিক ন্যায় প্ৰদান বাবে কাম কৰাৰ মানসিকতাৰে এটি নতুন ৰাজনৈতিক দল গঠন কৰাৰ সংকল্প গ্ৰহণ কৰা হয়। বৰ্তমান দলটিৰ কাৰ্যকলাপ প্ৰথম অৱস্থাত অসমৰ পৰা আৰম্ভ হ'ব আৰু পৰ্যায়ক্ৰমে এই ৰাজনৈতিক দলটো সৰ্বভাৰতীয় স্তৰলৈ লৈ যোৱাৰ পৰিকল্পনা ৰাজনৈতিক অভিৱৰ্তন সকলোৱে পোষকতা কৰে। শেষত সদৌ অসম ভিত্তিত এখনি কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা আৰু উক্ত সমিতিৰ মুখ সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে মনোনীত কৰে। সভাই সকলো সহমতত নতুনকৈ গঠন হ'ব লগা ৰাজনৈতিক দলটিৰ নাম জয় ভাৰত পাৰ্টি নামেৰে নামাকৰণ কৰা হয়। সভাত অসমৰ সকলো জিলাত একোখনকৈ জিলা সমিতি সমষ্টি ভিত্তিত সমিতি গঠন কৰাৰো পোষকতা কৰি এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ল'বলৈ সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰে। উক্ত সমিতি গঠন কাম আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিবলৈ আগবাঢ়িছো। সেয়েহে আজি মই আপোনালোকৰ জৰিয়তে অসমৰ বসবাস কৰা সকলো জাতি জনজাতিৰ লগতে অসমৰ বৌদ্ধিক মহলত কৰা সকলো ধৰণৰ দিহা পৰামৰ্শ সহায় সহযোগিতা এই ৰাজনৈতিক দলৰ প্ৰতি আগবঢ়াই দলটিক অসমৰ ৰাইজৰ বাবে সেৱা মনোভাৱেৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত সহায়ৰ বাবে মই বিনম্ৰ সকলোলৈ অনুৰোধ জনালো। এই ৰাজনৈতিক দলটোৰ আনুষ্ঠানিকভাৱে মই সভাপতি হিচাপে ঘোষণা কৰিছো। দলৰ পৰৱৰ্তী সময়ত সকলো কাৰ্য প্ৰণালী আপোনালোকৰ জৰিয়তে জনোৱা হ'ব। ধন্যবাদ। যেহেতু ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক অৱগত কৰিলে বা ঘোষণা কৰিলে যে যোৱা 9/11/2024 তাৰিখে আমাৰ যি ৰাজনৈতিক দল তথা জয় ভাৰত পাৰ্টি ঘোষণা কৰা হ'ল আৰু আজি আমি এই সংবাদ মেলৰ মাধ্যমতে অসমবাসী ৰাইজক আমি জনাব বিচাৰোঁ যে আমাৰ যি অতিকে গ্ৰাম্য অঞ্চলৰ যি দুখীয়া দৰিদ্ৰ লোকসকল আছে, যি সমস্যাবিলাকত তেওঁলোকে ভুগি আছে, সেই সমস্যাবিলাকক আমি সমাধান কৰাৰ কাৰণে এই জয় ভাৰত পাৰ্টিৰ জৰিয়তে আমি যেন তেওঁলোকৰ ওচৰত বা তেওঁলোকৰ কাষত আমি উপস্থিত হৈ তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰাত আমি সক্ষম হ'ম বুলি আমি আশাবাদী। ধন্যবাদ।